जगह गाइस বৰ্তমান গৈ আছো ৱেষ্ট কাৰ্বি আংলং হৈ সঁচাই বহুত ভাল লাগিছে ইয়াত আহি আৰু মোবাইলত চোৱাতকে আৰু বাস্তৱত যি দৃশ্য দেখা পাইছে দৃশ্য বহুত বেলেগ আৰু আপোনালোকে ইয়াত দেখা পাইছে আৰু ক'ব গ'লে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা মজা মজা দৃশ্য আপোনালোকৰ কাৰণে লৈ আনি থাকিম তো তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু বৰ্তমান পালোহি নেলি পালোহি আৰু ইয়াত দেখা পাইছে এই নেলিৰ পৰা এতিয়া লেফ্ট চাইডে এই বাটটোদি আমি চিধা গ'লে পামগো ৱেষ্ট কাৰ্বি আংলং আৰু আপোনালোকে যিসকলে ভিডিঅ' চাই আছে পপকৰ্ণ যদি আছে লৈ লওক 50% লৈ লওক আৰু লৈ মজাকে দৃশ্যবিলাক এনজয় কৰক আৰু ইয়াতকৈ মজা ব্লগ আনি আছো তো তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'লে মজা দৃশ্য আপোনালোকে ঘৰত থাকি দেখা পাই থাকিব বাকি ভিডিঅ' এনজয় কৰক ओके नमस्कार बंधुगल এটা নতুন ভিডিও লৈ আকৌ বলি কি খবৰ বন্ধুগল সকলে ভালে থাকে তো বৰ্তমান মই আছো নেলি ফালে হয় নেলি ফালে আৰু অলৰেডি অলপ চলপ ভিডিও দেখা পাইছে মই কেনেকৈ আহিছো বাটটো ৰুটটো গম পাইছে আৰু আগত আহিছিলো আগত আপোনালোকে দেখা পাইছে উমচাই হয় উমচাই যেতিয়া গৈছিলো এইফালে আহিছিলো আৰু ৰাস্তা ক'ব গ'লে মজা হৈছে আপোনালোকে দেখা পাইছে ৰাস্তা পথ বহুত ধুনীয়া হৈছে আৰু মই য'ত আছে ব্ৰেকগ্ৰাউণ্ডটো চাওক কি ধুনীয়া কি প্ৰাকৃতিক মনোমোহা দৃশ্য আৰু ক'ব গ'লে মই আৰু মোৰ লগৰ মানে মোতকৈ সৰু হয় ভাইটি এজন আহিছে লগত আছে পুৰুষোত্তম ৰাজবংশী আৰু আমি দুইটা গৈ আছোঁ নাজানো কেনেকুৱা লাগিছে বেকগ্ৰাউণ্ডত কোৱাচোন ভাল লাগিছে আৰু সি লৈ আহিছে একচুৱেলি সি ক'লে বোলে এনেকৈ ওলাই যাওঁ তো এনেকৈ আহিলোঁ আৰু বাটত আহি পেলাই মই ধৰিব পাৰিছোঁ এইখিনি জেগাতে মই আগত আহিছিলোঁ আৰু তেতিয়া মই আৰু দেৱদা আহিছিলোঁ তো আজি এনেকৈ ওলাই আহিছোঁ তো বেছি দেৰি নকৰোঁ ভিডিঅ'টো আগবাঢ়ি যাওঁ আহক তো আহি পালোহি ফাৰ্ষ্ট ৱাটাৰফলটো হয় দলংখনৰ লগতে হয় আপোনালোকে যদি আহে হাইৱেদি আহি পেলাই আপোনালোকে প্ৰথম যোনখন দলং পাব সেই দলংখনৰ কাষৰ বাটটোদি সোমোৱাই দিলে এয়া দেখা পাইছে কি সোমোৱাই অলপ আগবাঢ়ি গ'লে দেখা পাব ৱাটাৰফলটো আৰু এয়া দেখা পাইছে কি ধুনীয়া দৃশ্য তো আহি পালোহি দেখা পাইছে ধুনীয়া এটা ৱাটাৰফল হয় আৰু পাথৰ ইয়াত আপোনালোকে আহি পেলাই গা ধুব পাৰে আৰু ক'ব গ'লে ইয়াৰ পৰা অলপ আগত গৈ উমচাই হয় য'ত আগত আহি গৈছোঁ আপোনালোকে যদি ভিডিঅ' চোৱা নাই মই আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আৰু গোটেই চিৰিজটো লিংকটো দি দিম চাব পাৰিব আৰু সেইটো নোপোৱা আগতে এটা ৱাটাৰফল এইটো পায় আমাৰ মোৰ ভাইটিটো আহিছিলে আৰু ক'ব গ'লে ইয়াত আহিলোঁ মানে ইয়াৰ আগত গৈ পেলাই তাৰ পৰা আগতো আমি আহিছিলোঁ কিন্তু এইটো লোকেশ্যন মই মানে এক্সপ্ল'ৰ কৰা নাছিলোঁ বাট আজি আহিলোঁ মজা ক'ব গ'লে প্লেচ মজা আহিছোঁ আপোনালোকে দেখা পাইছে ভালদৰে আপোনালোকক দেখাই আছোঁ আৰু মানে শুনা পাইছে বেকগ্ৰাউণ্ডত যিটো আৱাজ দি আছে ন জুই যিটো মাত পানী শুনি পেলাই ভাল লাগে গা ধুবৰ কাৰণে পাৰফেক্ট জেগা আপোনালোকেও আহিব পাৰে নগাঁৱৰ পৰা ক'ব গ'লে 60 কিলোমিটাৰ আহি পেলাই পাই যায় ৱাটাৰফল আপোনালোকে বহুত ডেঞ্জাৰ জেগাত যায় বহুত হেৰি ভাল নাপায় ইমান ইয়াতে আছে গৰম দিনৰ যিহেতু আহিলোঁ ইয়ালৈকে আপোনালোকো আহিব পাৰে আচলতে কি জানে ধুমুহা দুভালি পৰাৰ পিছতহে গম পায় কিমান গভীৰ তাৰ শিপা সেয়া লাগিলে গছেই হওক অথবা ভাল পোৱাই
আৰু বন্ধুসকলে দেখা পাইছে তললৈ কিমান দ হয় সঁচাই, কিন্তু ইয়াত যদি আপোনালোকে বেছি তললৈ মানে বেছি কাষলৈ যদি ভৰি দি পেলাই ৰাখে পৰি যোৱা চান্স থাকে, আৰু ইয়াত যদি পৰি যায় আপুনি চিধা ওপৰ। আৰু দেখা পাইছে কি ধুনীয়া সুন্দৰ প্ৰাকৃতিক মনোৰ দৃশ্য। এয়া বেলেগ বাহিৰৰ নহয়, এয়া অসম হয়, অসমৰ কাৰ্বি আলং হয়, ৱেষ্ট কাৰ্বি আলঙৰ দৃশ্য হয়। আৰু নগাঁৱৰ পৰা 60 কিলোমিটাৰ দূৰত্বত আহিলে আপোনালোকে ধুনীয়াকৈ এয়া দেখা পাব। নেলি বাটটোদি আহিলে ৱেষ্ট কাৰ্বি আলং যি হয় সেয়া আহিলে হয়। আৰু ৰাস্তাই বৰ্তমানে বনাই আছে এতিয়াও হয়, এয়া দেখা পাইছে। কেতিয়াবা অনুভৱ কৰিছেনে আমাৰ বৰ্তমানটো সজীৱ কৰি তোলা সেই আমাৰ প্ৰেমৰ কাহিনীৰ সেই বিশেষ চৰিত্ৰটি তেওঁ, যাক আমি ভাল পাব জানো, যাক আমি মৰম দিব জানো, কিন্তু তেওঁক কেতিয়াও নিজৰ কৰি ল'ব নোৱাৰো। অতীত বৰ্তমান ভৱিষ্যত কোনো এটা কাহিনীতেই যেন তেওঁ আমাৰ নহয়, কিন্তু বেটুপাতটো যে তেওঁৰ নামত লিখিলো কোনেনো জানে ভিতৰৰ পৃষ্ঠাবোৰ কিমান যে অন্ধকাৰ আৰু উকা। তেওঁৰ প্ৰতি থকা মৰমৰ চকু পানী টোপাল সদায় নিগৰে, কিন্তু কি হব, ভাগ্যৰ জানো সলনি হয়। কেতিয়াবা পাম পাম বুলি আশা কৰি থকা সেই ব্যক্তিজনকো আমি হেৰুৱাবলগীয়া হয়। কেতিয়াবা বহু মৰম ভাল পোৱা দিয়াৰ পিছতো জীৱনৰ সেই প্ৰিয় ব্যক্তিজন হেৰাই যায়। কেতিয়াবা নিবিচৰাকৈ তেওঁ আমাৰ পৰা বহু দূৰ হৈ যায়। কি জানে, কেতিয়াও আপুনি কব নোৱাৰে আপোনাৰ জীৱনত কোন স্থায়ী কোন অস্থায়ী, সম্পৰ্কবোৰ কিমান দিনলৈ থাকিব বা নাথাকিব। মৰম ভাল পোৱাবোৰ থাকিলেই যেন প্ৰিয় ব্যক্তিজন লগত থাকিব তেনেকুৱাতো নহয়। কেতিয়াবা মৰম ভাল পোৱা দিয়াৰ পিছতো আপোনজনক হেৰুৱাবলগীয়া হয়। জীৱনটো এনেকুৱা, কৰবাত ঘাট প্ৰতিঘাত, বহু হাঁহি ধেমালিৰ মাজত নিগৰি যোৱা জীৱনটো কিছুমান তেজাল চকু পানীও আহে, য'ত সেই ধুমুহা জাকৰ প্ৰচণ্ড বতাহে আমাক সাকোৱালি লবলৈ বিচাৰে, আৰু আমাৰ হাতৰ পৰা বানবোৰ এৰ খাই যায় সেই প্ৰিয় ব্যক্তিজনক। হেৰি, জীৱনত সুখী হবলৈ বৰ বিশেষ একো নালাগে ন। জীৱন বাটত আপোনাৰ লগত হাতে হাত ধৰি খোজ দিব পৰাকৈ কেইটামান মুহূৰ্ত, মাজ বাটত ভাগৰ লাগিলে একাপ চাহ। তো এতিয়া তললৈ গৈ আছো আৰু তল চাওক, মাই গড, অ' মাই গড। আৰু চাহৰ লগত এটি দীঘলীয়া আড্ডা।